ছাত্ৰসকল তোমালোকৰ যিটো ইউনিট টেষ্ট পৰীক্ষা চলি আছে গতিকে এতিয়া নিশ্চয় তোমালোকৰ মেইন কথাটো হৈছে প্ৰশ্ন কাকত সমাধান কৰা যেটো পৰীক্ষাৰ আগতে সদায় আমি মক টেষ্ট এটা দিব লাগে মানে প্ৰশ্ন কাকত কিমানখিনি পাৰো আমি চোৱাটো বহুতেই ইম্পৰ্টেন্ট সেয়েহে মই মেথমেটিক্সৰ কুৱেশ্যন পেপাৰখন তোমালোকক কিমানটা কৰিব পৰা তোমালোকৰ বাবে শ্বেয়াৰ কৰিম সো নেক্সট ক্লাছত মই ভিডিঅ'বিলাকো দি দিম তোমালোকে কেইটা হৈছে চাব পাৰিবা লগতে তোমালোকৰ কিমানখিনি আগবাঢ়িলানো সেইটো তোমালোকে গম পাব পাৰিবা এইখন কুৱেশ্যন পেপাৰ তোমালোকে লৈ ল'বা এটা নিৰ্দিষ্ট সময় লৈ ল'বা লৈ কেনে কিমানটা পাৰিছা সেইটো চেষ্টা কৰিব পাৰিবা আৰু সেইটো এটা বেষ্ট টিক হয় তোমালোকে পৰীক্ষাৰ আগত ঠিক আছে আৰু যদি কোনোবাটো পৰা নাই তেতিয়াহ'লে ধুনীয়াকে চাবা কোনখিনি হোৱা নাই আৰু তেনেকুৱাকে তোমালোকে আগবাঢ়িব পাৰিবা আৰু কিমানটা পাৰিলা এইটো কমেন্ট সেকশনত তোমালোকে কমেন্ট জনাবা যে 50 ভিতৰত কিমান নম্বৰ তোমালোকে কৰিব পাৰিলা আৰু ইতিমধ্যে আমি অনলাইন ক্লাছ এটা কৰি আছো আৰম্ভণিৰ পৰা কৰি আছো বহু ছাত্ৰই উপকৃত হৈছে ইয়াৰ পৰা কাৰণ বহু ছাত্ৰই জয়েন হৈ আছে আৰু এতিয়া আমি এটা অফাৰ দিছো একেবাৰে বিগ অফাৰ বুলি ক'ব পৰা কিয়নো জৰ মাসুল মাত্ৰ 99 টকা মাহিলি আছিল সেই ক্লাছটো এতিয়া মাসুল হৈছে 100 টকাতে তোমালোকে বছৰিকা পৰীক্ষালৈকে পঢ়িব পাৰিবা গতিকে সিট একেবাৰে কম আছে বহু ছাত্ৰছাত্ৰী ললে আমাৰ অসুবিধা হয় গতিকে মাত্ৰ আৰু 15 20 30 টামান সিট আছে গতিকে কোনো ছাত্ৰছাত্ৰী জয়েন হলে হ'ব পাৰিবা কাৰণ কমত পাই কেনে ইতিমধ্যে বহু ছাত্ৰছাত্ৰী জয়েন হৈছে গতিকে তোমালোকে সোনকালে জয়েন হলে তোমালোকে এই সুবিধাখিনি আটাইখিনি লাভ কৰিব পাৰিবা ফুল মাৰ্কস থাকে 50 কেনেকৈ জয়েন হবা WhatsApp যিটো নাম্বাৰ আছে এই নাম্বাৰটো SMS কৰিবা তোমাৰ নাম ক্লাছ আৰু ডিস্ট্ৰিক্ট এই আটাইখিনি ম্যাথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ আটাইখিনি পাবা মাত্ৰ 100 টকাত ঠিক আছে গতি 100 টকা বহুত গৈছে তোমালোকৰ গতি বছৰিকা পৰীক্ষালৈকে আটাইখিনি সুবিধা হোৱা নোটস পৰ্যন্ত আমাৰ পৰাই পাই যাবা ঠিক আছে তোমালোকৰ লছ কেতিয়াও নহয় কিন্তু দেই নোটস পাতি পাবা যেটো ক্লাছ পাবা সকলোখিনি পাবা লাইভ ক্লাছ পাবা গতি লছ কেতিয়াও নহয় সপ্তাহত 5 দিন গৈ ক্লাছ হয় সন্ধিয়া 7 বজাত 1 পৰা 15 লৈকে শুদ্ধ অৰ্থটো বাছি উলিওৱা চাবা কেই নম্বৰ পাবা যদি মূলধন p সুতৰ হাৰ r আৰু t সময় বছৰ হিচাপত হলে সৰল সুদ হ'ব ইয়াত if p is the capital r is the rate of interest t is the time then rate of simple interest মনত আছে তোমালোকৰ PRT ডিভাইড বাই 100 ফৰ্মুলাটো নিশ্চয় মনত আছে গতে দিটো এটো হ'ব শুদ্ধ উত্তৰ গতে সৰি মই এনসাৰ এটা কৈ নিদিও কিয়নো তোমালোকে প্ৰেক্টিস কৰিবৰ কাৰণেহে মই দি দিছো নেক্সট ৰেহাই বা বাৰ্তা নিৰ্ধাৰণ হয় ডিসকাউন্ট is always calculated ইয়াত কোনটো হ'ব কিনা দামৰ ওপৰত হ'ব নে বেচা দামৰ ওপৰত নে ছপা ওপৰত হ'ব নে এটাও নহয় নিশ্চয় তোমালোকে এনসাৰ গমে পাইছা কোনটো হ'ব মই কৈ নিদিও নেক্সট ক্লাছত নেক্সট ভিডিঅত কৈ দিম ঠিক আছে 3 নম্বৰ লাভৰ শতাংশৰ ফৰ্মুলা কোনটো হ'ব ইয়াত 4টা অপচন আছে 4 নম্বৰ অপচনত যিসকলে ক্লাছত আছিল তোমালোকৰ নিশ্চয় চকুত পৰিছে ডাইৰেক্ট চকুত পৰিছে কোনটো হ'ব বা তোমালোকে পঢ়িছা ঠিক আছে নেক্সট প্ৰফিট পাৰ্চেন্টেজত কোনটো হ'ব এইটো আমাক লিখিব দিছে এটাই প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটো আছে যদি p মূলধন r শতকৰা বছৰি সুদৰ হাৰ n বছৰৰ সংখ্যা মিশ্ৰ সুদ কিমান হ'ব ইয়াতো কোনটো হ'ব তোমালোকে ফৰ্মুলাটো নিশ্চয় মনত আছে গতি হেতুই হ'ব GST সম্পূৰ্ণ নাম কি হ'ব goods and sale tax general sale tax goods and supply tax goods and service tax নিশ্চয় মনত পৰিছে কোনটো হ'ব যিসকলে পঢ়িছে এনসাৰ দিব পাৰিবা a plus b whole square একেবাৰে এটা ভাল ফৰ্মুলা কোনটো হ'ব 7 নম্বৰটো হৈছে a plus b a minus b ফৰ্মুলাটো লিখিব দিছে 8 নম্বৰ দিছে x plus a x plus b 9 নম্বৰ আছে হনকৰ শীৰ্ষবিন্দু সংখ্যা কিমান হ'ব তাৰপিছত শংকুৰ বক্ৰতলৰ সংখ্যা কিমান হ'ব l আৰু b স্পষ্ট হলে আয়তৰ কালি এবিলা একদম সহজ হয় নহয় কাৰণ সূত্ৰকেইটা মুখস্থ কৰিলে হৈ গ'ল l বাহুবিশিষ্ট হনকৰ পাৰ্শ্ববিশিষ্ট কালি r ব্যাসাৰ্ধ h উচ্চতাৰ চুঙাৰ আয়তন কালি যিকল ইংলিশ মিডিয়াম ইংলিশখিনি চাই ল'বা নিজে পঢ়ি ল'বা 1 সেন্টিমিটাৰ বাহু দৈৰ্ঘ্যৰ হনকৰ তাৰ আয়তন কিমান হ'ব 14 নম্বৰ অপচন একদম 4টা আছে আটাইকেইটা শুদ্ধ মানে তাৰ এটা শুদ্ধ গতি একেবাৰে ইজি আৰু 1 লিটাৰত কিমান সেন্টিমিটাৰ হ'ব 16 নম্বৰ হৈছে ৰেহাই সমান ছপা মূল্য খালি ঠাই পূৰ কৰিব দিছে শুদ্ধ নে অশুদ্ধ লিখিব দিছে গোলক এটা ত্ৰিমাত্ৰিক আকৃতিৰ 18 নম্বৰ অইলাৰৰ সূত্ৰটো মনত আছে তোমালোকে 10 নম্বৰ চেপ্টাৰত পাই আহিছা 19 নম্বৰ এটা ৰম্বসৰ কৰ্ণডাল দিক d1 d2 হয় তেন্তে ইয়াৰ কালি কি হ'ব কিমান হ'ব ফৰ্মুলাটো লিখিলে হয় ৰম্বসৰ কালি ফৰ্মুলা মই এটা কথাই কম তোমালোকে ফৰ্মুলা মুখস্থ নকৰাকৈ পৰীক্ষাত নবহিবা একদম নম্বৰ নাপাবা কাৰণ ফৰ্মুলা কেইটাৰ পৰা প্ৰশ্ন আহে এছৱা r ব্যাসাৰ্ধৰ বৃত্তৰ কালি কিমান মানে ইয়াতো ফৰ্মুলাই ব্যৱহাৰ কৰিব দিছে এটা বহুফলকৰ কাষ আৰু শীৰ্ষবিন্দু সংখ্যা 12 আৰু 6 হলে তলৰ সংখ্যাটো তল সংখ্যা নিৰ্ণয় কৰা 22 নম্বৰ এটা হৰি 250 টকাত কিনি 260 টকাত বিক্ৰী কৰা হ'ল লাভ কিমান হ'ল আৰু শতকৰা লাভ কিমান হ'ব লিখা পূৰণফল উলিয়াব হৈছে 36 + 5xy * 2x²
24 নম্বৰ এটা ৰম্বছৰ কৰ্ণদলৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ আৰু 14 সেন্টিমিটাৰ ৰম্বছটো কালি নিৰ্ণয় কৰা 25 নম্বৰ এটা ঘনকৰ মুঠ পৃষ্ঠকালি 384 বৰ্গ মিটাৰ হ'লে ইয়াৰ বাহু দৈৰ্ঘ্য নিৰ্ণয় কৰা 26 নম্বৰ 10% ৰেহাই দিয়াৰ পাছত দোকানীয়ে এখন ফেন 1260 টকাত বিক্ৰী কৰিলে ফেনখনৰ ছপা মূল্য কিমান আছিল নিৰ্ণয় কৰা 5500 টকাৰ 10% সুতৰ হাৰত 3 বছৰৰ অন্তত সুত মূল্য মিশ্ৰ সুত নিৰ্ণয় কৰা একদম ফৰ্মুলা ব্যৱহাৰ কৰিলে হ'ল সৰল কৰা simplify 2l plus m square minus 2l minus m square এটা ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুটা 7 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ উচ্চতা 4 সেন্টিমিটাৰ ট্ৰেপেজিয়ামৰ কালি ফৰ্মুলাটো ব্যৱহাৰ কৰিলে উত্তৰটো ওলাই যাব আটাইখিনি মেইন কথাটো হৈছে তোমালে ফৰ্মুলা ঠিক আছে ফৰ্মুলা পাৰিলে আটাইখিনি পাৰিবা এটা 12 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ধাতুৰ ঘনক গলাই তিনিটা সৰু সৰু হনক তৈয়াৰ কৰা হ'ল ইয়াৰে দুটা হনকৰ বাহুৰ বাহু দৈৰ্ঘ্য ক্ৰমে 6 সেন্টিমিটাৰ 8 সেন্টিমিটাৰ হ'লে তৃতীয় হনকৰ বাহুৰ দৈৰ্ঘ্য উলিওৱা 31 নম্বৰ ধাতুৰ পাতেৰে নিৰ্মিত বন্ধ চুঙা এটাৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ মুঠ পৃষ্ঠকালি 968 সেন্টিমিটাৰ হ'লে চুঙাটোৰ উচ্চতা নিৰ্ণয় কৰা ছাত্ৰছাত্ৰীসকল আশা কৰোঁ কুৱেশ্যন পেপাৰখন তোমালোকে পাৰিছা যে 50ৰ ভিতৰত কিমান নম্বৰ পাবা বলে কমেন্ট সেকশনত কমেন্ট কৰি দিবা গতিকে আমি চাম আৰু বাকি নেক্সট ক্লাছত আমি নেক্সট ভিডিঅ'ত আমি এনসাৰখিনি কৰিব চেষ্টা কৰিম আমি কৰি দিম ঠিক আছে নেক্সট এখন কুৱেশ্যন পেপাৰ লৈ আহিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু অনলাইন ক্লাছত জইন হ'বা কাৰণ চিট একেবাৰে কম আছে পিছত কিন্তু চিট নাপালে আমাৰো বেয়া লাগিব সেইকাৰণে